পথে পথে মৃত্যুদূত বিগত ২৪ ঘণ্টাত একাধিক দুর্ঘটনা বিগত ২৪ ঘণ্টাত ৪জনৰো অধিকৰ মৃত্যু বিহুৰ উলাহক মখিমূৰ কৰি কান্দোনৰ ৰোল বিহুৰ আনন্দত মতলীয়া ৰাজ্যবাসী তাৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মৃত্যুৰ কিৰিলি মাজনিশা ৬ গাঁৱৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ঘটি গ'ল অঘটন ঘটনাত থিতাতে নিহত হ'ল স্কুটি আৰোহী দুজন বিপৰীত দিশৰ পৰা আহিছিল তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ গ'ল ২০ বছৰীয়া দীপ দাস আৰু ২১ বছৰীয়া মেৰাজুল আলীৰ সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে চিৰঞ্জিত দাস নামৰ এজনক ঘটনা সংঘটিত কৰি পলায়ন কৰিলে অচিনাক্ত বাহনসহ চালকে মাজনিশা মৰাণতো মোলান পৰিল বিহুৰ উলাহ পেচিফিকা ইন নামৰ এখন ধাবাৰ সন্মুখতে পৰি ৰ'ল হিয়াৰ বাবা আলী নামৰ এজন পেছাত পকা মিস্ত্ৰীৰ মৃতদেহ চাইকেলেৰে আহি থকা অৱস্থাত পিছফালৰ পৰা খুন্দিয়ালে অচিনাক্ত বাহনে মৰাণৰ ২ নং সৰুপথাৰ গাঁৱৰ হিয়াবক খুন্দিয়াই চেপনৰ দিশে পলায়ন কৰিলে দুৰ্ঘটনাকাৰী বাহনে ঘৰতে আছিলোঁ ভাত পৰিছে লগে লগে আহিছোঁ মানুহজন পৰি আছে কি গাড়ী মাৰিলে সেইটো খালি মানুহজন জীয়াই আছেনে মানুহ কিহত আছিলে তাৰ চাইকেলত আহিছিলে গোলাঘাটৰ বেঙেনাখোৱাটো অবাধ্য ডাম্পাৰে খুন্দিয়াই মাৰিলে এজন লোকক ফৰকাটিঙৰ পৰা গোলাঘাটমুখী বাইকখনত খুন্দা লাগিছিল আন এখন বাইকৰ ৰাজপথতে পৰি যোৱা বাইক আৰোহীৰ ওপৰেদি উঠি গ'ল ঘাতকৰূপী ডাম্পাৰ ঘটনাত আঘাত পাই এগৰাকী মহিলাই ঘটনা সংঘটিত কৰি এই পলায়ন কৰা ডাম্পাৰখন বিচাৰি চলাত কৰিছে স্থানীয় আৰক্ষীয়ে অঘটন ঘটিল নগাঁৱৰ কঠীয়াতলিতো ৰেংবেঙৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা একে দিশত আহি থকা অন্য এখন ট্ৰাকৰ ভয়ংকৰ পথ দুৰ্ঘটনাটোত ট্ৰাকৰ ভিতৰতে আবদ্ধ হৈ ৰৈ এজন চালক আৰক্ষী 108 কৰ্মচাৰী আৰু SDRFৰ তৎপৰতাত প্ৰায় ৪ ঘণ্টা ধৰা শ্বাসৰুদ্ধ অভিযানত ট্ৰাকৰ ভিতৰৰ পৰা জীৱন্ত উদ্ধাৰ চালকসহ সহায়কজনক ইয়াৰ উপৰিও ভিন্ন প্ৰান্তত বিহুৰ বতৰতে অঘটন ৰাজপথত চলা ক্ৰিয়া কৰোঁতে সাৱধান ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ